নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই সৰু ভিডিঅ' এটি বনাই আপোনালোকৰ সন্মুখলৈ আগবাঢ়িছোঁ। আপোনালোকেও এই ভিডিঅ'টি চাই নিশ্চয় ভাল পাব। গাঁৱৰ ঘৰত আহিলোঁ, দেখিলোঁ গাঁৱৰ ঘৰতনো কি আছে কি নাই। বাৰীত সোমালোঁ আৰু তাতে দেখিলোঁ এজোপা গছজোপা পাত কম আছে কিন্তু গুটি তাতকৈ বেছি আছে। সেই গছজোপানো কি আপোনালোকে চাওকচোন। এইজোপা গছ, এইবিলাক কি বাৰু আপোনালোকে চিনি পাইছেনে? এইবিলাক আমাৰ শদিয়াত কয় ধান জলকীয়া বা বি জলকীয়া বুলি কয়। এয়া চাওকচোন, পাত কম আছে, গুটি কেনেকৈ লাগিছে, একেবাৰে ডুব খাই লাগিছে গুটি। এইবিলাক এই চাওকচোন, ইমান ধুনীয়াকৈ এই জলকীয়াবিলাক লাগিছে। এই ধান জলকীয়া বা বি জলকীয়া খাবলৈ ইমান ভাল লাগে। গছজোপা কিন্তু নিচেই সৰু, কিন্তু গুটিবিলাক এনেকৈ লাগিছে। মই গছজোপা দেখিয়েই ইমান ভাল লাগিলে, সেয়েহে সৰু ভিডিঅ' এটি বনাই আপোনালোকৰ সন্মুখলৈ আগবঢ়াওঁ বুলি আজি মই এই সৰু ভিডিঅ'টি বনাইছোঁ। আপোনালোকেও এই ভিডিঅ'টি চাই নিশ্চয় ভাল পাব। এই চাওকচোন, এইজোপা হৈছে ধান জলকীয়া বা বি জলকীয়া বুলি কয়। এয়া চাওক, ডুব খাই লাগিছে, একদম ধুনীয়া, খাওঁ খাওঁ লাগে, দেখিলেই খাওঁ খাওঁ লাগে। এয়া চাওকচোন, এইফালৰ পৰাও দেখাই দিছোঁ, ইমান ধুনীয়াকৈ এই জলকীয়াবিলাক লাগিছে। আজিলৈ মোৰ এই সৰু ভিডিঅ'টি ইমানতে ৰাখিলোঁ। ধন্যবাদ। জয় অসম।